একদম স্পষ্ট ৰূপত মোৰ নিজৰ কাণত এতিয়াও বাজি আছে দিলীপ শইকীয়াৰ মাতটোৰ সৈতে যে দিলীপ শইকীয়াই স্পষ্ট ৰূপত 4 জানুৱাৰীৰ সন্ধিয়া 8 বজাৰ ভিডিঅ' কনফাৰেন্সত তেওঁলোকৰ দলৰ সভাপতি জিলা সভাপতি আৰু MLA বিলাকৰ ভিডিঅ' কনফাৰেন্সত অশোক সিংঘালক 60টা বিধানসভা সমষ্টিত বিজেপিক ভোট নিদিয়া ভোটাৰ তালিকাৰ পৰা ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া ভোটাৰসকলৰ নাম কাটিবলৈ দায়িত্ব অৰ্পণ কৰা বুলি স্পষ্টকৈ কৈছে আৰু বাকী মন্ত্ৰী MLA জিলা সভাপতি বিজেপিৰ জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিসকলক অহা 12 তাৰিখৰ ভিতৰত বুথ ভিত্তিক তালিকা বিজেপিক ভোট নিদিয়া মানুহৰ তালিকা দিবলৈ আৰু তেওঁলোকৰ নাম যাতে কৰ্তন কৰিব পাৰে তাৰ কাৰণে 12 তাৰিখৰ ভিতৰত তালিকা দিবলৈ নিৰ্দেশ দিছে। এছাৰক লৈ সন্তুষ্ট এছাৰ আমি বিচাৰিছোঁ, অসন্তুষ্টি নাই। কিন্তু কথাটো হ'ল কি, এই যিটো অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মিয়া প্ৰেম তাক লৈ সন্তুষ্ট। অখিল গগৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যিটো মিয়া প্ৰেম, সেই মিয়া প্ৰেমত তেওঁলোক অন্ধ হয়। তেওঁলোকে ইয়াৰ আমি কৰা এখন ভাৰ্চুৱেল কনফাৰেন্সক তেওঁলোকে ৰাজনীতিৰ অস্ত্ৰ হিচাপে লৈছে, যাৰ নেকি 5 নেয়াৰো দাম নাই, 5 পইচাৰো দম নাই। কিন্তু তেওঁলোকৰ বক্তব্যত বেলেগ কথাবিলাক ফুটি উঠিছে। তেওঁলোকৰ নেৰেটিভটো কি? তেওঁলোকে কেৱল মিয়াক সুৰক্ষিত কৰিব লাগে, মিয়াৰ ভোট বেংক সুৰক্ষিত হ'ব লাগে তেওঁলোকৰ কাৰণে, আৰু মিয়াৰ নাম কাটা যাব নালাগে। এজনো মিয়া লাগিলে হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহৰ নাম কাটা যাওক, তেওঁলোকৰ কাৰণে এইটো কোনো চিন্তা আৰু কোনো উদ্বেগৰ বিষয় নহয়। তেওঁলোকৰ কাৰণে মিয়াৰ নাম থাকিব লাগে। লুৰিণজ্যোতি গগৈ লাগে, অখিল গগৈকো লাগে, এইফালে আকৌ গৌৰৱ গগৈ ডাঙৰীয়া জনটো আছেই। আপোনালোকে অখিল গগৈ ডাঙৰীয়াৰ কথাত বিশ্বাস কৰে নেকি? মোক কওকচোন। বিশ্বাস নকৰোঁ কাৰণে আপোনাক সুধিব লগা। মোক এটা কথা কওক যে অশোক সিংঘালক দায়িত্ব দিছে 60খন সমষ্টিত ভোটৰ কাটিবৰ কাৰণে, এইটো কোনোবাই ক'ব কৰিব পাৰে নেকি? কামটো কওকচোন, মোক বুজাওকচোন। এই কেনেকুৱা কথা হ'ব লাগিব? এজন বিধায়কে তেনেকৈ কথাবোৰ পাতল কৰিব নাপায় যে এজন বিধায়কক 60খন সমষ্টিত ভোটৰ কটাৰ দায়িত্ব দিছে। ভোট কোনোবাই কাটিব পাৰে নেকি? গণতন্ত্ৰত এই অধিকাৰ কাৰণ, আনকি ইলেকশ্যন কমিশ্যনৰো এই অধিকাৰ। কাৰোবাৰ নাম যদি উঠা নাই, নামটো উঠাব পাৰে। মৰা মানুহৰ নামটো কাটা যাব, মৰা মানুহে কেনেকৈ ভোট দিব? মৰা মানুহেতো ভোট দিব নোৱাৰে। তেখেতে কৈছে 60টা সমষ্টিত বিধায়কক এই কি অশোক সিংঘালক ভোট কাটাৰ দায়িত্ব দিছে। মোক কেনেকৈ ভোটটো কাটিম ভাই, মোক বুজাই দিয়কচোন। কিন্তু কিবা কেক কাটিব লাগে নেকি যে মানে মই ভোটটো কাটিব পাৰিম? একো নহয়। তেখেতে যি টি কথা কৈ থাকে, য'তে ত'তে কৈ থাকে আৰু যি টি বিষয়ক লৈ কৈ থাকে। তেখেতৰ কথাত বেছি গুৰুত্ব নিদিয়াটো ভাল। অখিল গগৈ ডাঙৰীয়াই কিমান কথা কৈ থাকে সঁচাই মিছাই, তেখেতৰ কথা কিবা লাগবান আছে নেকি? অখিল গগৈ ডাঙৰীয়াই ৰাতিপুৱা এটা কথা কয়, আবেলি এটা বদলাই দিয়ে। গতিকে তেখেতৰ কথা কিমান গুৰুত্ব দিব লগা আছে বুলি মই নাভাবোঁ।